বিজেপি চৰকাৰ বাংলাদেশী খেদুৱাৰ পক্ষত নহয়। বিজেপি চৰকাৰ হ'ল বাংলাদেশী ৰক্ষকৰ চৰকাৰ আৰু বিজেপিৰ চৰকাৰখন হ'ল বাংলাদেশী ইছ্যুটোক ডাঙৰ কৰি তাৰ পৰা মুনাফা লুটাৰ চৰকাৰ। এজন বিদেশী নাগৰিকক যদি পুছবেক কৰিব লাগে তেতিয়াহ'লে তেওঁক প্ৰথমতে ডিটাৰমাইন কৰিব লাগিব যে তেওঁক আইনৰ জৰিয়তে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ বাংলাদেশী বিদেশী নাগৰিক হয়। এতিয়া যিবিলাকক পুছবেক কৰিছে ধৰি লৈ গৈছে এনেই ৰাস্তাৰ পৰা ধৰি নি ঠেলি জোৰকৈ আমাৰ BSF-এ বাংলাদেশত ভৰাই দিছে। বাংলাদেশত গৈ যেতিয়া চাইছে আমাৰচোন এইটো এওঁলোক বাংলাদেশী নাগৰিক নহয়, এইটো অসমৰ নাগৰিকত্বৰহে কাগজ আছে। তেতিয়া বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন নাই জানো? মানুহ এটাক এনেই ঠেলি মাৰি দি থৈ আহিব পাৰিব নেকি? পুছবেক কৰিব পাৰিব নেকি? আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন আছে যে পুছবেক কৰিবলৈ হ'লেও সেই ৰাষ্ট্ৰখনক জনাব লাগিব আৰু ৰাষ্ট্ৰখনে মানি ল'ব লাগিব যে সেইকেইজন মানুহ তেওঁলোকৰ দেশৰ নাগৰিক। সেইবিলাক একো নকৰাকৈ সংখ্যালঘু মানুহৰ মাজত এটা ভয়াৰ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। ভয়াৰ্ত পৰিৱেশ কেলৈ লাগে? 2026-ত ব্লেকমেইল কৰি আকৌ ভোট ল'বৰ কাৰণে। ব্লেকমেইল কৰি MP ইলেকশ্যনত ভোট লৈছে, পঞ্চায়ত ইলেকশ্যনত ভোট লৈছে, সামগ্ৰীৰ উপনিৰ্বাচনত ব্লেকমেইল কৰি ভোট লৈছে। কি ব্লেকমেইল কৰি ভোট লৈছে? যে যদি তোমালোকে আমাক ভোট নিদিয়া তোমালোকক বাংলাদেশী বুলি কৈ ঘৰবিলাক ভাঙি দিম চব। এই বিজেপি চৰকাৰখন ব্লেকমেইলৰ চৰকাৰ। এই ব্লেকমেইলিং চৰকাৰখনে কি কৰিছে? এতিয়া মানুহৰ নাগৰিকত্ব প্ৰমাণ নকৰাকৈ শিক্ষককো বাংলাদেশী বুলি খেদি দিছে, অথচ সেই কেছ সুপ্ৰিম কোৰ্টত চলি আছে। গতিকে চাব দেই, আমাৰ দেশ গণতান্ত্ৰিক দেশ। এই দেশত অকল কেৱল কাৰ্যপালিকা নাই, অকল মন্ত্ৰী বা মুখ্যমন্ত্ৰী নাই। এই দেশত লেজিছলেচাৰ আছে, এই দেশত জুডিচিয়াৰী আছে, এই দেশত ব্যুৰক্ৰেচি আছে। এই আটাইবিলাকক নচ্ছাদ কৰি অকল এক্সিকিউটিভে, মুখ্যমন্ত্ৰী বা কোনোবা মন্ত্ৰীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি অসমত যি অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক আৰু সাম্প্ৰদায়িক কাম কাজ কৰি আছে, এইবিলাক সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কাম। অকল হিন্দু মুছলমানৰ কাজিয়া লগাই তাৰ পৰা কেৱল আৰু কেৱল ফাইদা লুটাৰ ধান্দা। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনেকৈ মানুহ খেদি দিয়াৰ কথাটোক আমি বিৰোধিতা কৰিছিলোঁ। কৈছিলোঁ যে মানুহ খেদি দিয়ক, কিন্তু খেদি দিবৰ আগতে মানুহকেইজনৰ আইডেণ্টিটি কমপ্লিটলি আপোনালোকে ঠিক কৰি লওক, কোৰ্টত সেইবিলাক নিশ্চিত হৈ লওক, তেতিয়াহে খেদিব পাৰিব। নহ'লে খেদি দিলে কি হ'ল ফলাফল? আকৌ ঘূৰাই পঠিয়ালে। এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ গালত একদম ডাঙৰ চৰ হয়নে নহয় কওকচোন আপুনি? বিদেশী বুলি কোনোবা মানুহক খেদি পঠালে, বিদেশৰ পৰা আকৌ ঘূৰাই পঠিয়ালে যে তোমালোকৰ নাগৰিকক আমাৰ দেশলৈ কেলৈ পঠিয়াই দিছা বুলি। এইটোতো হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ গালত এটা ডাঙৰ চৰ হয়নে নহয়? লাজ দায় কাৰণে তেওঁলোকে পদত্যাগ নকৰে, লাজ দায় কাৰণে তেওঁলোকে স্বীকাৰ নকৰে, লাজ দায় কাৰণে তেওঁলোকে বুজি নাপায়, লাজ দায় কাৰণে তেওঁলোকে তাৰ পাছতো এনেকুৱা ধৰণৰ 2 নম্বৰী কামবিলাক কৰি থাকে যে বাংলাদেশী বিতৰণ 71 চনৰ 25 মাৰ্চৰ পৰা অহা প্ৰত্যেকজন বাংলাদেশী, পাকিস্তানী, আফগানিস্তানী, যত যিমান ইংলেণ্ড, আমেৰিকাৰ পৰা অহা সকলো বিদেশী আমি খেদিব খোজোঁ। আমি খেদাৰ পক্ষত। কিন্তু খেদাৰ কাৰণে যদি সঁচাকৈ খেদিব লাগে তেতিয়াহ'লে ছিষ্টেম বনাই ল'ব লাগে। তাৰ কাৰণে ফাৰ্ষ্ট ছিষ্টেমটোৱে আছিলে NRC। NRC-টোকে তেওঁলোকে স্বীকৃতি নিদিয়ে, NRC-খনকে কমপ্লিট নকৰে। ক'ত বাংলাদেশী খেদিব পাৰিব? বাংলাদেশী খেদাৰ ধান্দা নাই নহয়, বাংলাদেশী অনাৰহে ধান্দা তেওঁলোকৰ। কাইলৈ যদি মুছলমান মানুহবিলাকে বিজেপিক ভোট দি দিম বুলি কয়, তেতিয়াহ'লে গোটেই মুছলমান মানুহবিলাকে আমাৰ দেশৰ